দৌলগাঁৱৰ বিধায়কে একেদিনাই কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন এই আঁচনিসমূহৰ। আজি দৰং জিলাৰ দৌলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নমাটি আৰু দৈপামত মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত দুটা পথৰ আধাৰশিলা স্থাপন কৰে। খাৰুপেটীয়া ওদালগুৰি পথৰ নমাটিৰ পথ আৰু দৈপাম তিনিআলিৰ পৰা নেপালী বজাৰ সংযোগী পথ দুটাৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। খাৰুপেটীয়া ওদালগুৰি পথৰ নমাটি পথটো ৬৩,০৮,০০০ ব্যয় সাপেক্ষে হোৱাৰ সমান্তৰালভাৱে দৈপামৰ আঁচনিটোত ৯১,২১,০০০ ব্যয় সাপেক্ষে হ'ব। ৰাইজৰ সহযোগত পাককলমতে সম্পূৰ্ণ আঁচনিটো ৰূপায়ণ কৰিবলৈ আহ্বান জনাই ঠিকাদাৰগৰাকীক। বিগত ৭৫ বছৰে এই পথছোৱাৰ বাবে জমৰ যাতনা ভুগি আহিছিল গয়াসকলে। ইতিপূৰ্বে দৌলগাঁৱৰ বিধায়কৰ তৎপৰতাত শিক্ষা, স্বাস্থ্য, পথ নিৰ্মাণকে আদি কৰি ভিন্ন সমাজ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। স্থানীয় বিধায়কৰ তৎপৰতাত এই কামসমূহৰ আধাৰশিলা স্থাপন হোৱাত ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ পকী পথ তেখেতে উদ্বোধন কৰিব। আৰু আমাৰ দৈপাম পঞ্চায়তত এইখন ৰাস্তা আমাৰ দৈপাম তিনিআলিৰ পৰা শিমলগুৰি নেপালী বজাৰ কানেক্টিং ৰুট হিচাপে এই ৰাস্তাৰ নামাকৰণ আছে। প্ৰায় ১ কোটি টকাৰ ৰাস্তাটো হ'ব আৰু এই ৰাস্তাটো আমাৰ খুব গুৰুত্বপূৰ্ণ ৰাস্তা। স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে এই ৰাস্তাখন কাম হ'ব লাগিছিল, হোৱা নাই। আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে তেখেতে অতি সোনকালেই বিধায়ক হোৱাৰ পিছত ৩ বছৰৰ ভিতৰতে এই ৰাস্তাখনৰ কাম কৰি দিছে। তাৰ কাৰণে ৰাইজ যথেষ্ট আনন্দিত হৈছে আৰু ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে।